ভাৰতবৰ্ষৰ একমাত্ৰ গ্ৰহ পূজা কৰা মন্দিৰটোৰ নামেই হৈছে নৱগ্ৰহ মন্দিৰ। লগতে জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ হিচাপেও এই মন্দিৰ জনাজাত। এই মন্দিৰ আছে গুৱাহাটীৰ চিত্ৰাচল পাহাৰত। কালিকা পুৰাণৰ মতে নৱগ্ৰহ মন্দিৰটো স্বয়ং ব্ৰহ্মাই সৃষ্টি কৰিছিল। ভগৱান বিষ্ণুৰ আদেশ মৰ্মে সৃষ্টিকৰ্তা ব্ৰহ্মাই তপস্যা কৰিবৰ বাবে এডোখৰ পবিত্ৰ স্থান বিচাৰি বিচাৰি উজ্জ্বল জ্যোতিৰে জ্যোতিষ্মান অসম মুলুকলৈ আহি তপস্যা কৰিবলৈ আৰম্ভ কৰিছিল। তপস্যাৰ অন্তত সেই ঠাইত কিছুমান জ্যোতিষ্কৰ আবিৰ্ভাৱ হ'ল। তাৰে 9টা জ্যোতিষ্কক ব্ৰহ্মাই নিৰ্বাচন কৰি সেই স্থানতে প্ৰতিষ্ঠা কৰি আৰু ব্ৰহ্মাই তপস্যাৰ বলত পোৱা জ্ঞানখিনি দি তাত পূজা অৰ্চনা কৰিবলৈ উপদেশ দিয়াৰ ফলত পুৰণি প্ৰাগজ্যোতিষপুৰত অসুৰ ৰাজত্বৰ সময়ত শিলৰ মন্দিৰ নিৰ্মাণ কৰি পূজা অৰ্চনা আৰম্ভ কৰিছিল। ব্ৰহ্মাই নিৰ্বাচন কৰা 9টা জ্যোতিষ্কই হৈছে 9টা গ্ৰহ। সেইকেইটা হৈছে সূৰ্য, চন্দ্ৰ, মংগল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ। অসুৰসকলে নিৰ্মাণ কৰা প্ৰাচীন শিলৰ মন্দিৰটো বিভিন্ন প্ৰাকৃতিক কাৰকৰ ফলত ধ্বংসপ্ৰাপ্ত হোৱাত আহোম ৰজা ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত পোৰা ইটাৰে তৰুণ দুৱৰাৰ হতুৱাই মন্দিৰটো পুনৰ নিৰ্মাণ কৰোৱায়। নৱগ্ৰহ মন্দিৰৰ শিলালিপিত এই কথা স্পষ্টকৈ আছে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰত প্ৰথমজন পুৰোহিত হিচাপে উজ্জয়িনীৰ পৰা অনা অচ্যুতানন্দ দেৱশৰ্মাক নিয়োগ কৰিছিল। নৱগ্ৰহ মন্দিৰৰ দ্বাৰত সোঁকাষে গণেশ, শিৱ, বিষ্ণু, লক্ষ্মী দেৱীৰ বিগ্ৰহ আছে। বেৰবিলাকত বিষ্ণু 10 অৱতাৰকে ধৰি বিভিন্ন মূৰ্তি খোদিত হৈ আছে। উল্লেখযোগ্য যে 1897 চনৰ বৰ ভূমিকম্পত নৱগ্ৰহ মন্দিৰৰ বিস্তৰ ক্ষতিসাধন হয় যদিও স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে দান বৰঙণিৰে মন্দিৰটো মেৰামতি কৰে। এই মন্দিৰত নৱগ্ৰহৰ পূজা অৰ্চনা কৰাৰ উপৰিও ব্যক্তিগত যাগ-যজ্ঞও কৰা হয়। অৱশ্যে এই মন্দিৰত বলি বিধানৰ ব্যৱস্থা নাই। মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত নৱগ্ৰহ মন্দিৰ হৈছে পৰ্যটকৰ আকৰ্ষণৰ থলী। কিন্তু যিদৰে চৰকাৰে এই মন্দিৰত পৰ্যটকৰ বাবে অনুকূল পৰিৱেশ এটা গঢ়ি তুলিব লাগিছিল সেয়া আজিলৈকে হৈ উঠা নাই। গতিকে চৰকাৰে সুব্যৱস্থা কৰিব বুলি লেংডন বাতৰিয়ে আশা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।